হেল্ল'। আজি অকণমান দেৰি হ'ল মানে যথেষ্ট ধৰি লওক বৰষুণ দিছিলে আমাৰ ফালে। চ' মই অলপ বাহিৰলৈ গৈছিলোঁ মাৰ্কেট আৱাৰ পিছত। ত' ঘূৰি আহোঁতে বৰষুণৰ কাৰণে অলপ তিতিলোঁ। ত' আহোঁতেও দেৰি হ'ল। ত' সেইটো কাৰণে এতিয়া ধৰি লওক অলপ চৰ্দি ভাৱ এটাও আহিছে আৰু লগতে ভিডিঅ' বনাবলৈ আহিও অকণমান দেৰি হ'ল। চ' আজি আমাৰ বৃহস্পতিবাৰ নিফটিৰ এক্সপায়াৰী কেনেকুৱা গ'ল এবাৰ চাই লওঁ। আৰু কাইলৈ যিহেতু আমাৰ শুকুৰবাৰ, চ' শুকুৰবাৰে আমি কেনেকুৱা ধৰণৰ ট্ৰেডিঙত আমি মানে প্লেন কৰিব পাৰোঁ নিফটি আৰু বেংক নিফটিত, সেইটো অলপ ডিছকাছ কৰি লওঁ। কালি ভিডিঅ'ত ধৰি লওক মই এটা বস্তু দেখাইছিলোঁ। বিশেষকৈ মইতো তলৰ ডাউন ছাইডৰে ভিউ ৰাখি পেলাই আচলতে আগবাঢ়ি আছিলোঁ। আজিও সেইটোৱে আগবাঢ়িছিলোঁ, কিন্তু গেপ আপ ইমান বেছি হৈ আছিলে। যোৱাকালিও দেখিছে যথেষ্ট ডাঙৰ গেপ আপ হৈছে। তো এনেকৈ গেপ আপ হৈ থাকিলে ধৰি লওক আচলতে প্লেন কৰিবলৈ অকণমান অসুবিধা হয়। চ' সেইটো কাৰণে আজিও যথেষ্ট ডাঙৰ গেপ আপ দি দিলে। তো নিফটি যদি মই 15 মিনিটৰ এখন চাৰ্ট মই উলিয়াই লৈছোঁ। চ' প্ৰথম 15 মিনিটৰ যিডাল কেণ্ডেল, তাতে চাওক যথেষ্ট গেপ আপ অপেনিং হ'ল। অপেনিং হোৱাৰ লগে লগে ধৰি লওক প্ৰফিট বুকিং ষ্টাৰ্ট হৈ গ'ল। প্ৰফিট বুকিং ষ্টাৰ্ট হৈ গ'লেও নৰ্মেল মানুহৰ মানে ধৰি লওক মনত এটা ভাৱ আহি গ'ল ন, যে মাৰ্কেট সম্পূৰ্ণ বুলিছ হৈ গ'ল আচলতে। আৰু সেইটো হয়ও, যেতিয়া আপ ট্ৰেণ্ডত থাকে, মই সদায় কৈ থাকোঁ, আপ ট্ৰেণ্ডত থকাৰ লগে লগে সদায় আচলতে আমি ছাপৰ্টটোৱে চাব লাগে। তো যেতিয়াই আপোনাৰ ধৰি লওক মাৰ্কেটখন তললৈ আহিলে বা অলপ প্ৰাইচটো কমত পাবলৈ আৰম্ভ কৰিলে, নতুন বায়াৰ আচলতে জঁপিয়াই পৰি গ'ল। জঁপিয়াই পাৰি ধৰি লওক 24,360 আমি জাষ্ট কালি টাৰ্গেটহে ৰাখিছিলোঁ যে 360 প্ৰথম টাৰ্গেট আৰু 24,420 আমি ছেকেণ্ড টাৰ্গেট পাব পাৰোঁ, যদিহে 24,300 ওপৰত ছাষ্টেইন হয় নিফটি। কিন্তু আজি গেপ আপেই হৈছে 24,360 ওপৰত। চ' সেইটো কাৰণে ক'বলৈ বিশেষ একো নায়েই। চ' এটা বস্তু আপোনালোকে সদায় চাব, যেতিয়া কোনো ধৰণৰ ৰেজিষ্টেঞ্চক যদি ক্ৰছ কৰি গুচি যায়, পাৰ হৈ গুচি যায় বা ভাঙি গুচি যায়, তেতিয়াহ'লে নেক্সট টাইম সেই ৰেজিষ্টেঞ্চটো ছাপৰ্ট হিচাপে কাম কৰে। ওপৰলৈ যাওঁতে ধৰি লওক ৰেজিষ্টেঞ্চ আছিলে, সেইটোক ব্ৰেক কৰি যদি গুচি যায়, তেতিয়াহ'লে তললৈ ঘূৰি আহোঁতে সেই একে লেভেলটোৱে ছাপৰ্ট হিচাপে কাম কৰে। তো 360 যিহেতু আমি এটা ৰেজিষ্টেঞ্চ দেখিছিলোঁ, বা 300ত যিহেতু আমি এটা ৰেজিষ্টেঞ্চ যোৱাকালি পাইছিলোঁ, আজি ব্ৰেক কৰি দিয়াৰ লগে লগে সেই লেভেলকেইটাত আচলতে ছাপৰ্ট হিচাপে আমাক কাম কৰিবলৈ আৰম্ভ কৰি দিলে। তাত চেলাৰসকল গুচি গ'ল আৰু বায়াৰখিনি গোটেইখিনি জমা হৈ আছে। চ' আজিও তেনেকুৱা হ'ল। 360 ওপৰতে ক্লজিং দিলে প্ৰথমডাল 15 মিনিটৰ কেণ্ডেলে। তাৰপিছত দুডাল কেণ্ডেল ধৰি লওক ওপৰলৈ গ'ল, 400ৰ ওচৰে পাজৰে গুচি গ'ল। 400ৰ ওচৰলৈ যোৱাৰ লগে লগে ধৰি লওক কি হৈ গ'ল, যিসকল 24,400 চেলাৰ বহি আছিলে, চ' তেওঁলোকে চেল কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু সেই আৰম্ভ কৰোঁতেই ধৰি লওক প্ৰফিট বুকিঙো ষ্টাৰ্ট হৈ গ'ল। হোৱাৰ কাৰণে শেষত মোটামুটি আমি যিটো 24,300 ৰেজিষ্টেঞ্চ কালি ডেটত পাই আছিলোঁ, যিটোৱে আজি ছাপৰ্ট হিচাপে কাম কৰিলে। আৰু ছাপৰ্টত আহি পেলাই মই সদায় কৈছোঁ, যেতিয়াই এডাল এই এনেকুৱা ধৰণৰ ধৰি লওক ই ৰঙা কালাৰতে হওক বা গ্ৰীণ কালাৰতে হওক, সেইটো আচলতে মেটাৰ নকৰে, কিন্তু এডাল যদি হেমাৰ কেণ্ডেল বনিবলৈ হয়, আৰু হেমাৰ কেণ্ডেল বনাৰ লগে লগে কিন্তু আমি এলাৰ্ট হৈ যাব লাগে। মইতো মানে কি কৰোঁ, হেমাৰ হোৱাৰ লগে লগে মই পিছৰডাল কেণ্ডেলত প্ৰায় এণ্ট্ৰি অলমষ্ট লওঁৱেই মানে। চ' সেইটো মোৰ ধৰি লওক এটা ট্ৰেডিং ষ্টাইল হয়। চ' সেইটো যে 100% ছাকচেছ হ'ব তেনেকুৱা নহয়, ফেইলো হওঁ। কিন্তু ধৰি লওক মই হেমাৰটো দেখাৰ লগে লগে মই ট্ৰেড ল'বলৈ বা মই ৰেডি হৈ যাওঁ আচলতে। তো আজিও এই যেতিয়া ধৰি লওক এই 15 মিনিটৰ হেমাৰ কেণ্ডেলডাল বনিলে, বনাৰ পিছত আপুনি মাৰ্কেটখন চাওক, ইয়াৰ যিটো ডাউন ট্ৰেণ্ডত অহাৰ যিটো টেণ্ডেঞ্চি আছিলে, বা কণ্টিনিউ এডাল দুডাল তিনিডাল কেণ্ডেল ধৰি লওক 15 মিনিটৰ বনাই পেলাই ই তললৈ আহি আছিলে, সেই আহি থকা গতিটো কিন্তু মানে বন্ধ হৈ গুচি গ'ল। 24,300 লেভেলটোৱে আমাক ছাপৰ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত ধৰি লওক যিহেতু আজি HDFC বেংক যথেষ্ট নিগেটিভ আছিলে, কালি বহুত পজিটিভ আছিলে, আজি যথেষ্ট নিগেটিভ আছিলে। আৰু ICICI বেংক যিহেতু আজি পজিটিভ আছিলে, চ' সেইটো কাৰণে দুইটা মিলি পেলাই প্লাছ মাইনাছ জিৰ' হ'ল। জিৰ' হৈ পেলাই আচলতে মাৰ্কেট নিফটি হওক বা বেংক নিফটি হওক, ইমান বেছি ধৰি লওক তেনেকুৱা কোনো ধৰণৰ ৱাইল্ড মানে মুভ আচলতে দিয়া নাই। বেংক নিফটিয়ে অলপ দিলে যদিও নিফটি বিশেষ একো মুভমেণ্ট নিদিলে। আজি এক্সপায়াৰীও আছিলে, চ' চেলাৰসকলে যথেষ্ট প্ৰফিট কৰিলে চাগে, যোনে যোনে চেল কৰিছিলে থিতাধিকে যথেষ্ট পালে। কিন্তু আমাৰ নিচিনা অপশ্যন বায়াৰসকলে বিশেষ তেনেকুৱা অপৰচুনিটি
মোৰ মতে নাই পোৱা। দুই এবাৰ পাইছে, এনেকে তললৈ আহোঁতে অলপ পাব পাৰে আৰু শেষৰ ফালে অলপ তললৈ আহোঁতে পাব পাৰে, কিন্তু ইমান তেনেকুৱা খাচ নহয়। এটা বস্তু খালি মন কৰিব, আমি যিহেতু ট্ৰেডিং কৰোঁতে 5 মিনিটতে কৰোঁ, কিন্তু 5 মিনিট আৰু 15 মিনিট দুইখনৰ চাৰ্টটো আচলতে চাই থকাটো ইম্পৰ্টেণ্ট। এই এটা বস্তু মন কৰক, যেতিয়া ধৰি লওক RSI, মই সদায় কৈছোঁ যে 70 ৰেঞ্জটো আমি মেক্সিমাম ৰেঞ্জ হিচাপে ধৰোঁ RSI, মিডিলটো 50 আৰু তলৰটো আমি 30 হিচাপে ধৰোঁ। RSI যেতিয়া 70 ওপৰত ক্ৰছ কৰি গুচি যাব, ন' ডাউট বুলিছ ট্ৰেণ্ডত আছে, ফুল বুলিছ হৈ আছে, কিন্তু 70 ওপৰত বহুত সময় বহুত কম অকেজনত ছাষ্টেইন কৰি থাকে। ই লাহেকে মানে তললৈ আহিবলৈ ষ্টাৰ্ট কৰে বা তললৈ আহিবলৈ ছিগনেল দিয়ে বা তললৈ আহে। যেতিয়াই মানে 70 ওপৰত আপোনাৰ ধৰি লওক ই ছাষ্টেইন হৈ থাকে, কিন্তু গোটেই দিনটোৱে বোলে, মই বহুত কম সময়ত তেনেকুৱা দেখিছোঁ যে 70 ওপৰতে বোলে বহুত মেক্সিমাম বহুত সময় আছে, তেনেকুৱা বহুত কম টাইমত দেখিছোঁ। কিন্তু ধৰি লওক সি লাহেকে তললৈ আহিবলৈ আৰম্ভ কৰে, আৰু 70 ওপৰত থাকোঁতে আচলতে বুলিছ ট্ৰেড ল'বলৈ অলপ ভয় লাগে, বা নলওঁ বুলিয়ে ক'ব পাৰি আচলতে। মইতো নলওঁ, বাকী বেলেগৰ কথা মই ইমান নাজানো। চ' ই যেতিয়াই 70 ওপৰত ই ধৰি লওক ছাষ্টেইন হৈ আছিলে, আৰু 400ৰ লেভেলটো যিহেতু ওচৰ আহি গৈছিলে, চ' ইয়াৰ ওপৰত আচলতে আমি আকৌ যাব বুলি কল লোৱাটো ইমান উচিতো নহয়। চাই ল'ব লাগে যে কেনেকুৱা ধৰণৰ ধৰি লওক ই চুইং বনাইছে, তাৰ ওপৰত বেছ কৰি পেলাইহে আচলতে আমি কল চাইডে বা ডাউন চাইডত আমি প্লেন কৰিব পাৰোঁ। বিশেষকৈ RSI 70 ওপৰত থাকোঁতে মইতো বিশেষকৈ কল চাইডৰ প্লেন নকৰোঁৱেই। মই কৰিলে মই ডাউন চাইডে প্লেন কৰিম, তাকো মানে তেনেকুৱা যদি মই ধৰি লওক কেণ্ডেল দেখোঁ বা তেনেকুৱা মই মুভমেণ্ট দেখোঁ, য'ত মানে ধৰি লওক মই ছেটিছফাই হ'ম, সেইটোৰ ওপৰত বেছ কৰি পেলাইহে মই ট্ৰেড লওঁ। আজি 5 মিনিটত যদি এবাৰ চাওঁ, তো অপেনিং কেণ্ডেলডাল ৰেড হ'লেও কিন্তু এডাল ধৰি লওক আপুনি হেমাৰ টাইপ কেণ্ডেলে হয়, তলফালৰ পৰা যথেষ্ট বাইং আছে। সেই বস্তুটো চাওক, ই ওপৰৰ পৰা যদিও তললৈ লৈ আহিছিলে, কিন্তু তলৰ পৰা আকৌ বাহিৰে ইয়াক ওপৰত নি ৰাখি দিলে প্ৰায় 24,345 লেভেলত, আৰু তাৰ পিছৰ কেণ্ডেলডালে যেনেকে নহওক লাগিলে ক্লজিংটো তাৰ ওপৰত দিছে। চ' আল্টিমেটলি বায়াৰসকল আছে, বায়াৰসকল থকাৰ কাৰণে ইয়াত নতুন বায়াৰ আহি পেলাই ইয়াক যেনেকে হওক লাগিলে ওপৰলৈকে লৈ যাবলৈ চেষ্টা কৰিলে, আৰু 24,400 লেভেলৰ পৰা ইয়াক লাহেকে চেলাৰসকলে পুনৰ ডমিনেট কৰি তললৈ লৈ আহিলে। 5 মিনিটতো চাওক, যেতিয়া আহি পেলাই ধৰি লওক ই তলত এডাল ৰেড কালাৰ হ'লেও যেনেকুৱাই নহওক লাগিলে এডাল হেমাৰ টাইপ কেণ্ডেল বনাইছে, আৰু যেতিয়াই সেই হেমাৰডাল আপোনাৰ ক্ৰছ কৰি পেলাই ধৰি লওক ওপৰলৈ গৈছে, বেছি যিহেতু মুভমেণ্ট আজি দিয়া নাই, তো তথাপিও মানে এই হেমাৰডালৰ ল'টো আচলতে একেবাৰে শেষৰ ফালেহে ভাঙিছে নিফটিয়ে। চ' ভাঙাৰ পিছতো কিন্তু ইমান তেনেকুৱা বিশেষ তললৈ নাই যোৱা, ছাপোৰ্ট লৈয়ে মানে আকৌ পুনৰবাৰ ক্ল'জ তাকো 24,300 ওপৰতে কৰিছে। তো এই 24,300টো বৰ্তমান আমাৰ ছাপোৰ্ট হিচাপে কাম কৰি আছে, আৰু কাইলৈ ধৰি লৈছোঁ আকৌ চাগে কাইলৈ গেপ আপেই হ'ব। গেপ আপ হ'লেও এতিয়া কিমানত হ'বতো একো ধৰিবই নোৱাৰিছোঁ। যদি কেনেবাকৈ 360 বা 400 ওপৰত হৈ যায়, তেতিয়াহ'লেতো 500 টাৰ্গেট হিচাপে আমি প্ৰথম যাব লাগিব। তো 500 লেভেল যদি পায়, তাৰপিছতহে ধৰি লওক পিছৰ প্লেন কৰিব লাগিব। 500 পোৱাৰ লগে লগেতো চেলাৰসকল চাগে এক্টিভ হ'বই যথেষ্ট। আৰু ডাউন চাইডৰ প্লেনিং কৰিবলৈ অলপ ভয়ে লগা হৈছে, এনালাইজ কৰিলেও ধৰি লওক ইমান ডাঙৰ ডাঙৰ গেপ আপ হৈছে, তো কোনো ধৰণৰ কাম অহাই নাই। যদি কৰোঁ তেতিয়াহ'লে কাইলৈ এই 24,300 ৰেঞ্জটো যিটো আছে, যিটো ছাপোৰ্ট হিচাপে আজি কাম কৰি আছে, চ' এইটো যদি কাইলৈ গেপ আপ খুলি পেলাই যদি কেনেবাকৈ প্ৰায় 24,300 লেভেলটো যদি ব্ৰেক কৰি পেলাই 15 মিনিট ছাষ্টেইন হয়, তেতিয়াহ'লে আমি ডাউন চাইডৰ মুভমেণ্ট পাব পাৰোঁ। আৰু পালেও প্ৰথমটো ছাপোৰ্ট পাম আমি 24,230 বা 200 ৰেঞ্জ বুলি ধৰক আজি কাইলৈ কাৰণে 24,200 বা 24,230 এইটোৱে আমাৰ প্ৰথমটো ছাপোৰ্ট লেভেল হ'ব। সেইটোক যদি ব্ৰেক কৰে, তেতিয়াহে হয়তো 24,170 বা 180 এই ৰেঞ্জটো আমি পাব পাৰোঁ। কিন্তু এইটো আচলতে এনেকুৱা কথা, ইমান ওপৰৰ পৰা আহি পেলাই যদি 24,200 ৰেঞ্জটো ব্ৰেক কৰে, তেতিয়াহ'লে এই 170 আচলতে বিশেষ
কিবা কৰিব পাৰিব বুলি মই নাভাবোঁ। যদি ইমান ওপৰৰ পৰা আহি 24,200 ৰেঞ্জটো ব্ৰেক কৰে তেতিয়াহ'লে একেবাৰে কমকৈ হ'লেও 24,100 লেভেলটো ধৰি থওক। ই 24,100 ওচৰে পাজৰে আহি পেলাইহে ছাপৰ্ট হয়তো ল'ব। কাৰণ যিমানেই ওপৰৰ পৰা আহিব এটা বস্তু চাওক, যিমানেই ওপৰৰ পৰা আমি এটা বস্তু ধৰি লওক পেলাই দিওঁ, সি সিমানেই ফ'ৰ্চ জেনেৰেট কৰি পেলাই তললৈ নামি আহে আচলতে। চ' সেই বস্তুখিনিও অকণমান প্ৰেক্টিকেলি কিছুমান কামত আহে আচলতে ট্ৰেডিঙত, সেইখিনি চাব। আৰু বাকী দিনত যদি কিবা তেনেকুৱা লেভেল দেখোঁ আপডেট কৰিম। আজিতো কৰিবলগীয়া বিশেষ একো নাছিলেই, অলমষ্ট আপোনাৰ ধৰি লওক চাইডৱেজ মাৰ্কেটেই আছিলে 90%। বাকী ৰাতিপুৱা অকণমান মুভমেণ্ট দিলে আৰু শেষৰ ফালে কিবা এটা মুভমেণ্ট দিলে। RSI সদায় মন কৰিব, RSI চাওক এটা বস্তু, এই যেতিয়া শেষত আপোনাৰ ধৰি লওক শেষৰ ফাললৈ যেতিয়া ডাউন চাইডৰ মুভ দিছিলে তেতিয়া অলমষ্ট RSI চাওক যে ই 30 তলত গুচি গৈছিলে। চ' 30 তলত যোৱাৰ লগে লগে মানে ছাপৰ্ট অহাটো এক প্ৰকাৰে নিশ্চিন্ত হৈ থাকিব। অকণমান দেৰি হ'লেও কিন্তু ই এই ছাপৰ্ট আহিবই। চ' সেইটো কাৰণে 30 তলত আচলতে আমি চেল নকৰোঁ বা পুট অপশ্যন বাই নকৰোঁ। যদি কৰিবলৈ হয় ই যেতিয়া 30 ক্ৰছ কৰি আহে, পাৰ হৈ আহে ওপৰলৈ, তেতিয়া আমি কল অপশ্যনত যাব পাৰোঁ। মোটামুটি ই 50 ওচৰে পাজৰে যাব পাৰে বুলি প্ৰথমটো টাৰ্গেট 50ত গৈ পেলাই অকণমান ব্ৰেক হয়তো ল'ব, তাৰপিছত আকৌ ই 70 ফাললৈ মুভমেণ্ট দিয়ে। তেনেকৈ RSI আচলতে কাম কৰে। আৰু সেইমতে আমি ধৰি লওক কেণ্ডেলৰ মুভমেণ্টখিনি চাই পেলাইহে ট্ৰেড ল'ব লাগে আচলতে। আজিৰ দিনটোত মই আচলতে বেংক নিফটিতহে ট্ৰেড লৈছিলোঁ। আৰু তাতো যদি মই দেখাওঁ 3টা ট্ৰেড লৈছিলোঁ, 3টাই ছাকচেছ হ'লোঁ। কিন্তু আচলতে 3টা মই সাধাৰণতে ট্ৰেড নলওঁ, মই 2টাতে আচলতে মোৰ যিটো পইণ্ট লাগে মই প্ৰায় 45 পইণ্ট পালেই মোৰ কাৰণে যথেষ্ট আচলতে দিনটোত। আৰু তাৰ কাৰণে মই মাত্ৰ 2টা ট্ৰেড লোৱাটোৱে বিচাৰোঁ 40 পইণ্টছৰ কাৰণে। কিন্তু আজি দুৰ্ভাগ্যবশত মই 3টা ট্ৰেড লৈ পেলাইহে 67 পইণ্ট আচলতে কালেক্ট কৰিব পাৰিলোঁ। আৰু আজি মই ট্ৰেড লওঁতে বেংক নিফটিত 53,100ৰ মই কলটো লৈছিলোঁ আচলতে। তেতিয়া অকণমান আউট অফ দ্য মনিয়ে আছিলে। আৰু লওঁতে মই এটা বস্তু লক্ষ্য কৰি আছিলোঁ, চাইছিলোঁ এটা বস্তু চাব। মই লৈছিলোঁ প্ৰথমটো ট্ৰেড মোটামুটি 11:05 আৰু 11:05 বজা চাওক বেংক নিফটিও মোটামুটি অপেনিং যেতিয়া হৈছিলে 53,350ৰ ওপৰতে আপোনাৰ ধৰি লওক অপেনিং হৈছিলে। কিন্তু প্ৰথমডাল কেণ্ডেলে চাওক 5 মিনিটত কিমান ডাঙৰ ৰেড কেণ্ডেল দিছে। চ' ইয়াৰ পিছত ঘপককৈ কল ছাইডৰ ট্ৰেড লোৱাটো আচলতে ইমান উজু নহয় বা ভাবিব নোৱাৰে। সেইটো কাৰণে মই ৱেইট কৰিছোঁ 9:15 পৰা অলমষ্ট 11টা বজালৈকে 1 ঘণ্টাৰ ওপৰত ৱেইট কৰি আছোঁ। ৱেইট কৰি থাকোঁতেও এই যিটো এই চুইংটো দেখিলোঁ যে ধৰি লওক ই পুনৰবাৰ যদিও 53,200 লেভেলত গৈছিলে কিন্তু ছাষ্টেইন নহৈ পেলাই পুনৰ ই তললৈ গুচি আহিলে, ডাঙৰ ডাঙৰ ৰেড কেণ্ডেল বনাই পেলাই ই তললৈ গুচি আহিলে। আৰু আহি পেলাই শেষৰ ফালে চব প্ৰথমডাল হেমাৰ কেণ্ডেল যিডাল বনিছিলে ৰঙা হ'ব পাৰে কালাৰত, ওপৰ ফালেও অকণমান উইক থাকিব পাৰে, কিন্তু প্ৰথম বায়াৰে ধৰি লওক 52,800ৰ লেভেলত প্ৰথমবাৰ ট্ৰাই কৰিছে যে ইমানখিনি চেলাৰ মানে চেলিং হোৱাৰ পিছত প্ৰথমবাৰ চেষ্টা কৰিছে যাতে আকৌ বাইঙৰ ফালে মাৰ্কেটখন নিব পাৰে। আৰু তাৰ এটা বস্তু চাওক, সেই সময়ত RSI চাওক, RSI হৈ গ'ল 30 তলত। 30 তলত যিহেতু আহি গ'ল, অলৰেডি ছাপৰ্ট আহিবলৈ ষ্টাৰ্ট কৰিব বুলি আমি অলৰেডি ধৰি ল'ব পাৰোঁ যে ছাপৰ্ট আহিব হৈ গ'ল। মানে ই যিহেতু 30 তলত গুচি গ'ল তো ছাপৰ্ট আহিব হৈ গ'ল। এইটো টাইমত মানে আমি চেল কৰিব নোৱাৰোঁ বা পুট অপশ্যন লৈ পেলাই আৰু তললৈ যাব পাৰে বুলি প্লেন কৰাটো ভুল হ'ব। বহুত ক্ষেত্ৰত এনেকুৱা হয় যে তাৰপিছতো তললৈ হয়তো যাব পাৰে কেতিয়াবা, সেইটো বেলেগ কথা, কিন্তু মেক্সিমাম টাইমত আমি সেই বস্তুটো নেদেখোঁ আচলতে। এতিয়া 11টা বজাৰ কেণ্ডেলডাল চাওক, এইডাল 10:45 আৰু তাৰপিছত দুডাল সৰু সৰু কেণ্ডেল যদিও বনিছে, কিন্তু এই যিডাল হেমাৰ কেণ্ডেলৰ ল' আছে আচলতে সেই ল' তললৈ যোৱা নাই কোনো এডাল কেণ্ডেল। চ' সেইখিনিতে মই প্ৰথমটো ছিগনেল পাইছোঁ যে এতিয়া হয়তো অকণমান অলপ টাইম কাৰণে হ'লেও এই কল চাইডে মানে ধৰি লওক আমাৰ ট্ৰেণ্ডটো আহিব পাৰে।
এইডাল 11টা বজাৰ কেণ্ডেল চাওক, এইডাল পুনৰ এবাৰ হেমাৰ কেণ্ডেল বনাই দিলে। চ' সেইটো কাৰণে মই ইয়াৰ যিডাল নেক্সট কেণ্ডেল 11টা 5ৰ যিডাল নেক্সট কেণ্ডেল তাতে মই এণ্ট্ৰি লৈছিলোঁ। আৰু কল মই যিটো 53,100ৰ মই কল লৈছিলোঁ তাৰো যদি চাৰ্টখন আপুনি চাই, ই কণ্টিনিউৱাছলি তললৈ আহি 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 শেষত সি RSI চকটাৰ RSIও যথেষ্ট 30 তলত আহি গ'ল। আৰু মোটামুটি 11টা বজাত সি প্ৰথমডাল গ্ৰীণ কেণ্ডেল বনাইছে, হেমাৰ টাইপৰ গ্ৰীণ কেণ্ডেল বনাইছে। আৰু এইখিনিতে মই ডিচাইড কৰিছোঁ যে মই এতিয়া এণ্ট্ৰি ল'ম। আৰু মোৰ ষ্টপ লছ জাষ্ট মানে আপোনাৰ ধৰি লওক হেমাৰডালৰ এই হেমাৰডালৰ তলতে আৰু ষ্টপ লছ খুব বেছি মই 10-15 পইণ্টছৰ মই আপোনাৰ ধৰি লওক ষ্টপ লছ ল'ম। চ' পিছৰ যিডাল ৰেড কেণ্ডেল বনিলে আচলতে সেইডাল কেণ্ডেলতে মই এণ্ট্ৰি লৈছোঁ প্ৰায় 11টা 5ত। আৰু মোটামুটি 11টা 30ত মই প্ৰথম কলটোৰ পৰা মই এক্সিট লৈ লৈছোঁ। বেছি পইণ্ট নাপালোঁ, কিন্তু প্ৰায় 20 পইণ্টছ মানত মই এক্সিট লৈ লৈছোঁ। আৰু ইয়াৰ কাৰণটো কি আছিলে, 11টা 30ৰ কেণ্ডেলডাল চাওক, এইডাল ৰেড কেণ্ডেল বনিছে 1 নম্বৰতে। আৰু 11টা 30ত 11টা 30ত এই কেণ্ডেলডাল চাওক, আপুনি আপোনাৰ ধৰি লওক নিফটি বেংকৰ 11টা 30ৰ কেণ্ডেলডাল চাওক। 11টা 30ৰ কেণ্ডেলডালে আচলতে ইয়াৰ এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ আছিলে 52,940ত, তাত হিট কৰিছিলে আচলতে। আৰু প্ৰথমবাৰ যেতিয়া তলৰ পৰা গৈ পেলাই কোনোবা এটা ৰেজিষ্টেঞ্চত হিট কৰে, সি ৰেজিষ্টেঞ্চ ল'ব মানে প্ৰথমবাৰলৈ। চ' সেইটো কাৰণে মই ইয়াতে এক্সিট কৰি দিছিলোঁ, যে দৰকাৰ হ'লে মই আকৌ এণ্ট্ৰি ল'ম, সেইটো বেলেগ কথা। কিন্তু মই প্ৰথমবাৰলৈ ইয়াতে এক্সিট লৈ লৈছিলোঁ। ত' যি মোৰ 20 পইণ্ট আহিলে সেইটো আহি গ'ল তাতে। ত' ছেকেণ্ড টাইম মই আকৌ পুনৰবাৰ একেটা আচলতে ষ্ট্ৰাইক পাছতে মই বহুত কম এনেকৈ ট্ৰেড লওঁ। কিন্তু আজি মই এটা দেখি আছিলোঁ, এটা বস্তু চাওক, মই যেতিয়া এক্সিট লৈছিলোঁ 11টা 30ত, তেতিয়ালৈকে RSI চাওক লোৱাৰ লেভেলৰ পৰা লোৱাৰ লেভেলটোৰ পৰা লাহে লাহে কিন্তু RSI ওপৰলৈ যাবলৈ আৰম্ভ কৰিছিলে। দেখিছেনে? 11টা 30ত RSI ওপৰলৈ গুচি গৈছিলে। আৰু প্ৰথম মই কৈছোঁ যে প্ৰথম গৈ পেলাই ই RSI 50 লেভেলটোত টাচ কৰিব পাৰে। চ' সেই টাৰ্গেটটো মোৰ আছিলেই যে ই 50লৈকে হয়তো RSI যাব পাৰে। চ' সেইটো কাৰণে মই ছেকেণ্ড টাইম পুনৰবাৰ মই ধৰি লওক এণ্ট্ৰি বনাইছিলোঁ যেতিয়া 1150ত 11টা 50ত মই এণ্ট্ৰি বনাইছিলোঁ। আৰু 11টা 50ৰ যিটো মই এণ্ট্ৰি কৰিছোঁ সেইটো মই মোটামুটি 12টা 10ত মই পুনৰ মই তাৰপৰা ওলাই দিছিলোঁ, প্ৰায় 15 নে 16 পইণ্ট মান 16 পইণ্ট মান মই পাইছিলোঁ। চ' তেতিয়াই মই 12টা 10ত পুনৰবাৰ মই ওলাই দিছিলোঁ। এক্সিট কৰা মেইন কাৰণটো আছিলে এই ৰেজিষ্টেঞ্চটোত ই বাৰে প্ৰতি মানে কল বায়াৰ আৰু চেলাৰে সমানে ফাইট কৰিছিলে আচলতে। এইটো এই ডজি কেণ্ডেল দেখিছে, সমানে ফাইট কৰিছে। সমানে ফাইট কৰাৰ কাৰণে মই আঁতৰি দিছিলোঁ। হয়তো মানে সমানে ফাইট কৰিলে বেছিভাগ সময়তে চেলাৰসকল জিকি যায়, সেইটো কাৰণে মই আঁতৰি দিছিলোঁ। কিন্তু পিছত মই চালোঁ যে লাহেকৈ বায়াৰসকলে আকৌ ডমিনেট কৰি পেলাই ইয়াক ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে। চ' সেইটো কাৰণে মই 12টা 30ত মই পুনৰবাৰ মই এণ্ট্ৰি লৈছিলোঁ। আৰু এণ্ট্ৰি লৈ পেলাই 12টা 50ত মই এক্সিট কৰি দিলোঁ। 12টা 50ৰ যিডাল কেণ্ডেল এডাল 12টা 50ৰ যিডাল কেণ্ডেল ইয়াত মই এক্সিট কৰি দিলোঁ। ইয়াৰ পিছতো ওপৰলৈ গৈছে, নোযোৱা নহয়, কিন্তু গৈছে যদিও RSIও চাওক ই ওপৰলৈ গুচি গ'ল আচলতে, যথেষ্ট 70 ক্ৰছ কৰি ওপৰলৈ গুচি গ'ল। আৰু যোৱাৰ পিছত আল্টিমেটলি ডাউন ছাইডত গুচি আহিলে। পিছত মই অলপ ভাবিছিলোঁ যে বেছি সোনকালে ওলাই দিলোঁ নি, কিন্তু ধৰি লওক সেই 40 পইণ্টৰ টাৰ্গেট মোৰ যদি কমপ্লিট হৈ যায়, তাৰপিছত আচলতে বহি থকাটো মই ইমান প্ৰিফাৰ নকৰোঁ নিজৰ কাৰণে। আৰু ই ওপৰলৈ গ'ল, ন' ডাউট ই ওপৰলৈ যথেষ্ট গ'ল, হাইটো 459 লগাইছে। কিন্তু চাওক মই এক্সিট 12টা 50ত কৰিছোঁ, 50ত কৰাৰ পিছত ই কিন্তু পুনৰ যথেষ্ট তললৈ নামি আহিছিলে। তাৰপিছতহে ই লাহেকৈ আকৌ পুনৰবাৰ শেষৰ ফাললৈ ওপৰলৈ গৈছে। সেই বস্তুখিনি চাওক, RSI প্ৰথম
ওপৰলৈ উঠি আহিলে 50 ধৰি লওক ৰেজিষ্টেঞ্চ ল'লে, পুনৰ 50 ৰেজিষ্টেঞ্চ পাৰ কৰি পেলাই ওপৰ ফাললৈ গ'ল, ওপৰ ফালৰ পৰা পুনৰবাৰ ডাউন আহিলে 50 ব্ৰেক কৰি পেলাই ডাউন আহিলে, কিন্তু একেবাৰে তললৈ গুচি নগ'লে RSI। আৰু আপুনি যদি নিফটি চাৰ্টতো চাই, এই ধৰি লওক আমাৰ যিটো ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জোন আছিলে তাত ছাপোৰ্ট লৈ থাকিলে, ছাপোৰ্ট লৈ থাকি তাৰ পিছতহে ধৰি লওক আপোনাৰ মোটামুটি 150 পৰা ওপৰলৈ যাবলৈ আৰম্ভ কৰি দিলে। আৰু ওপৰলৈ যথেষ্টখিনিয়ে গ'ল বাৰু, নোযোৱা নহয়, প্ৰায় 53,200 ওচৰে পাজৰে গ'ল। তাৰপিছতহে ধৰি লওক মোটামুটি ডাউন চাইডত অলপ আহিলে, আহি 53,100 ওচৰে পাজৰে ই ক্লজিং দিছে। চ' পিছত চালে কিছুমান বস্তু বেয়া লাগে অকণমান, মানুহ হয় যিহেতু, যে ময়ো পাৰিলোহেঁতেন, ইয়াৰ পিছতো ট্ৰেড ল'ব পাৰিলোহেঁতেন, কিন্তু যিটো নিজৰ কাৰণে মই ৰাখিছোঁ যে ষ্ট্ৰিক কৰি যে মই 40 to 45 ভিতৰতে পইণ্টছ যদি পাৰ ডে পাই যাওঁ, তেতিয়াহ'লে মই আৰু ট্ৰেড নকৰোঁ বা অভাৰ ট্ৰেড নকৰোঁ বুলি। চ' সেই প্ৰিন্সিপালটো আগত ৰখাৰ কাৰণেই আচলতে মই তাৰপিছত আৰু এণ্ট্ৰি নল'লোঁ। বাকী দেখা যাওক কাইলৈ কেনেকুৱা ধৰণৰ বেংক নিফটিয়ে পাৰফৰ্ম কৰে। এনেই যদি নৰ্মেলকৈ চাওঁ তেতিয়াহ'লে 52,800 যিটো আমি আগৰ পৰাই এটা ছাপোৰ্ট জোন বনাই থৈছিলোঁ, তাতে ছাপোৰ্ট লৈ পেলাই ই পুনৰ ওপৰলৈ গৈ 53,076 বা 200 ধৰি লওক ৰেঞ্জত ই ৰেজিষ্টেঞ্চ লৈ পেলাই বৰ্তমান 100 ওচৰে পাজৰে ছাষ্টেইন হৈ আছে। আৰু যোৱা দুদিনত এটা বস্তু মন কৰক, ই 53,000 ওপৰত ক্লজিং কৰিছে। চ' বুলিছ যিটো ভিউ সেইটো সম্পূৰ্ণ ইনটেক আছে। এতিয়া কাইলৈ ধৰি লওক পুনৰবাৰ যদি গেপ আপ হৈ যায়, এইটো গেপ আপ হোৱাৰ পিছতহে প্লেন কৰিব পাৰিম, এতিয়া একো প্লেন কৰিব পৰা অৱস্থাত নাই। 200-300 যদি কাইলৈ গেপ আপ হৈ যায়, 300 ওপৰত যদি ছাষ্টেইন হৈ যায়, তেতিয়াহ'লে 53,500টো বেংক নিফটিয়ে মোটামুটি আৰামছে গুচি যাব। তাৰ কাৰণে মানে বিশেষ চিন্তা কৰিবলগীয়া একো নাই। আৰু 53,500 যদি ব্ৰেক কৰে, ই 700-800 ফালে গতি কৰিব। চ' বিশেষ ডাইৰেক্ট আজিয়ে একো প্লেন নকৰোঁ, কাইলৈ চাই লওঁ। গেপ আপ যিহেতু ডেইলি গেপ আপ হৈ আছে, তো কাইলৈও যদি গেপ আপ হয়, কিমান ডাঙৰ গেপ আপ হয়, তাৰপিছত কি কৰে সেইটো চাই পেলাইহে আচলতে ট্ৰেড কৰিব পাৰিম। ডাউন চাইডৰ ভিউ ৰাখিবলৈ হ'লে একদম প্ৰথমতে 52,800 ব্ৰেক কৰিব লাগিব, ব্ৰেক কৰি ছাষ্টেইন হ'ব লাগিব। যদি ছাষ্টেইন হয় তেতিয়াহে আমি ডাউন চাইডৰ টাৰ্গেট পাম। কিমান পাম বুলি ভাবিলে, যদি 52,800 ব্ৰেক কৰে, তো প্ৰথম টাৰ্গেটটো 52,700, তাৰপিছত 500 আৰু তাৰপিছত 355। এই তিনিটা টাৰ্গেট আমাৰ আছে, বা এই তিনিটা টাৰ্গেটে ছাপোৰ্ট হিচাপেও কাম কৰিব যদিহে ডাউন চাইডে আহে। চ' দেখা যাওক কাইলৈ কিমান ডাঙৰ গেপ আপ হয়, বা ফ্লেট হ'বতো আজিকালি ভবাই নাই ফ্লেট হ'ব বুলি, গেপ আপেই হ'ব বুলি ভাবিছোঁ। চ' কিমান ডাঙৰ গেপ আপ হয়, তাৰপিছত কেনেকুৱা ধৰণৰ মুভমেণ্ট আহে, সেইটোৰ ওপৰত বেছ কৰি পেলাইহে কাইলৈ ট্ৰেড কৰিম। চ' বাকীখিনি মই কাইলৈ আপডেট কৰিম। ধন্যবাদ।